নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আছোঁ বৰ্তমান ভৈৰৱকুণ্ড আৰু ইফালে হৈছে ভূটান আৰু এতিয়া গৈ আছোঁ চেৰগাঁও হৈ অৰুণাচল টাৱাং গৈ আছোঁ। আৰু এইটো হৈছে ভৈৰৱকুণ্ডৰ নদী আৰু টাৱাঙৰ পৰা আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' আগবঢ়াম আৰু আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰিব, তেনেহ'লে ব'লক ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰোঁ। গৈ আছে মহাৰাষ্ট্ৰৰ তিনিজনী বাইদেউ, তেওঁলোক শ্বিলঙৰ পৰা আৰু গুৱাহাটীৰ পৰা আৰু মহাৰাষ্ট্ৰৰ পৰা আহিছে। পুৰা 6 দিন একেলগে 6 দিন থাকিম। আহি এটা ধুনীয়া ৱাটাৰফলছ পাইছোঁ, চাওক আপোনালোকে। আৰু গুৱাহাটীৰ পৰা আহিছোঁ, ভৈৰৱকুণ্ড হৈ আছোঁ। ভৈৰৱকুণ্ড আৰু অৰুণাচলৰ বৰ্ডাৰৰ মাজৰ ৰাস্তাটো অলপ বেয়া আছিল, বাকী ধুনীয়া একদম। এতিয়া গৈ আছোঁ আমি চেৰগাঁও, য'ত আপেলৰ বাগান আছে। আৰু চাওক, আৰু এই পাহাৰটো চাওক, পূৰা ঢাকি থৈ দিছে, নহ'লে একদম ওপৰৰ পৰা বহুত লেণ্ডশ্লাইড হয়। আৰু চাওক, এইটো হৈছে ৱাটাৰফলছ। আগতে এইটো ৰাস্তা আছিল একচুৱেলি, বহুত লেণ্ডশ্লাইড হোৱাৰ কাৰণে এই নতুন দলং এখন বনাই দিছে, চাব পাৰে। আৰু মেমসকলে পূৰা ফটো উঠাই আছে। কেঁচা লাগা মেম? থেংক ইউ থেংক ইউ। চাওক ধুনীয়া এইটো ৱাটাৰফলছ। আৰু ইয়াতে ইহঁতে চাওক, অৰুণাচলত কেনেকৈ টমেটো খেতি কৰে আপোনালোকক দেখুৱাই আছোঁ। তাত ধুনীয়া বস্তু চাওক, কেনেকৈ পাহাৰত টমেটো খেতি কৰে চাওক। দেখো, চাওক কেনেকৈ টমেটো খেতি কৰিছে ইয়াত, চাওক এয়া। আৰু এই হোটেলখন চাওক, মটো পুতলো। আৰু পূৰা ঠাণ্ডা হয় একদম। ইয়াত মিনিমাম আমি 6000 ফুটমান ওপৰত আছোঁ। একদম চাফা জেগা চাওক। আৰু চাওক, চব বন্ধাকবি খেতি, আৰু এইবিলাক হৈছে জলকীয়া খেতি। চাওক, এয়া হৈছে পূৰা জলকীয়া খেতি, লগত বেঙেনা আছে, আৰু এইবিলাক চব পূৰা টমেটো। আৰু এটা বস্তু দেখাই আছোঁ, চাওক এইটো কি বস্তু হয় গম নাপাওঁ, কিন্তু মানুহে খাই আছে, ৰাইজৰ ৰাস্তাত ছিঙি ছিঙি খাই আছে। এই নামটো গম নাপাওঁ, কোনে নামটো গম পালে ক'ব, আপোনালোক কমেণ্ট কৰি। চাওক, খাব পাৰি। আৰু এয়া পূৰা ৰাস্তাতে লাগি আছে, চাওক। আৰু গোটেই এনেকুৱা ৰঙা ৰঙা, চাওক, খাব পাৰি। চাওক, এটা ছিঙি লওঁ। টেঙা মিঠাৰ দৰে, পূৰা টেঙা আৰু মিঠা।
আৰু কি ধুনীয়া এটা পৰিৱেশ চাওক সঁচাকৈ কিন্তু অৰুণাচলখন কিন্তু বহুত ধুনীয়া হয় আৰু ৰাস্তাবিলাক বহুত ভাল আৰু এয়া পূৰা হৈছে BSF কেম্প এই পূৰা BSF আছে এইবিলাক আৰু এইটো চাওক বুদ্ধ টেম্পল কি ধুনীয়াকৈ বনাইছে চাওক যিখিনি পাইছোঁ সেইখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ আৰু ৰাস্তাৰ ওচৰত চাওক কি ধুনীয়া মন্দিৰ আৰু পাথৰত ধুনীয়াকৈ আৰ্ট কৰি দিছে চাওক আহি পালোঁ কিবাকৈ দিৰাং ভেলী অৰুণাচল আৰু ইয়াৰ পৰা টাৱাং থাকিব 140 কিলোমিটাৰ আৰু এইখন হোটেলত থাকিম আৰু হোটেলৰ মেনেজাৰ ষ্টাফ গোটেইকেইটা অসমীয়া গুৱাহাটী সোণাপুৰৰ হয় আৰু হোটেলখনৰ নাম হৈছে পেমালিং আৰু কণ্টেক্ট নাম্বাৰ দিম যদি কোনোবা আহিব বিচাৰে এই হোটেলখনত বহুত ধুনীয়া ফেচিলিটি আছে আৰু এই ভিউটো চাওক আৰু এইখন হৈছে দিৰাং ভেলী চাওক ইয়াৰ পৰা বহুত ধুনীয়া ভিউ এইখন দিৰাং ভেলী আৰু ইয়াৰ ভিউটো চাওক আৰু এইখন হোটেল আৰু এইখন পাহাৰ কি মজা ভিউ আৰু এই ফুলটো চাওক আৰু এতিয়া হোটেলখন দেখুৱাই আছোঁ আপোনালোকক গাইছ এইটোৱে আছিলে গুৱাহাটীটো বমদিলাটো আজি এতিয়া দিৰাঙৰ ষ্টে কালি গৈ আছোঁ টাৱাং আৰু ৰোড ট্ৰিপ ভিডিঅ'টো কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাইলৈ নতুন ভিডিঅ'ত লগ পাম এতিয়ালৈ লৈছোঁ বিদায় বাই বাই জয় আই অসম ৱাও চাওক পূৰা এইটো কেঁচা আছে পকা ওচৰৰ পৰা এতিয়া আপেল ছিঙি খাম You melt the ice behind my stone.